বিজেপি যেহেতু জন আশীৰ্বাদ যাত্ৰা গোলাঘাট জিলা যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেহেতু অংশগ্ৰহণ কৰিছে সৰুপথাৰত ইতিমধ্যে অংশগ্ৰহণ কৰি মেৰাপানী এই দিশে আহি থকা পৰিছে মই বৰ্তমান উপস্থিত আছোঁ খুমটা সমষ্টিত এই ৰধলা পথাৰত উপস্থিত আছোঁ যিহেতু খুমটা সমষ্টিত মুখ্যমন্ত্ৰী ডাঙৰীয়াই জন আশীৰ্বাদ যাত্ৰা অংশগ্ৰহণ কৰিব অংশগ্ৰহণ কৰাৰ লগত লৈ এতিয়া দেখিবলৈ পোৱা গৈছে খুমটাবাসীৰ ৰধলা পথাৰ ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে ৰধলা পথাৰলৈ খুমটা সমষ্টিৰ এই যি লোকসকল মুখ্যমন্ত্ৰী ডাঙৰীয়া জন আশীৰ্বাদ যাত্ৰা অংশগ্ৰহণ কৰিবলৈ মোৰ সমগ্ৰ দিছে মোৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে যে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা যিহেতু আজি ষষ্ঠটো দিনৰ দিনাখন যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে গোলাঘাট জিলাৰ 4টাকৈ সমষ্টিত যিহেতু অংশগ্ৰহণ কৰিছে দেখিবলৈ কিছু সময়ৰ পাছতে যিহেতু 106 নং খুমটা সমষ্টিত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াক আদৰিবৰ বাবে খুমটা ৰধলা পথাৰত এতিয়া দেখিবলৈ পোৱা গৈছে উদুলি মুদুলি পৰিৱেশ হোৱা পৰিলক্ষিত হৈছে মোৰ সৈতে এজন দাদা আছে তেখেতসকলৰ পৰা মন্তব্য ল'ব বিচাৰিছোঁ দেখিবলৈ পোৱা গৈছে এই আপোনালোকে দবা শংখল ঢোলত মুখ্যমন্ত্ৰী ডাঙৰীয়াক আদৰিবৰ কাৰণে প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত কি ক'ম মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু আজি 4টাকৈ সমষ্টিত জন আশীৰ্বাদ যাত্ৰা অংশগ্ৰহণ কৰিছে ইতিমধ্যে তেখেতে মেৰাপানীত অংশগ্ৰহণ কৰি যিহেতু খুমটাই দিশে আহি থকা পৰিলক্ষিত হৈছে কি ক'ব এই ক্ষেত্ৰত নিশ্চয় আমি এসপ্তাহৰ আগতে আমি এই কাৰ্যসূচী পাইছোঁ এই মুখ্যমন্ত্ৰী যি আশীৰ্বাদ যাত্ৰা এই আশীৰ্বাদ যাত্ৰাত আমাৰ 104 নং আৰু 106 নং দেৰগাঁও আৰু খুমটাই সমষ্টি ৰাইজে উৎফুল্লিত হৈ আছে তেখেতক আদৰিবৰ কাৰণে আৰু আমাৰ এই খুমটাই তথা আমাৰ ৰধলা ঐতিহাসিক ৰধলা পথাৰত আমাৰ দবা শংখ আৰু চাহ জনগোষ্ঠীৰ যি পৌৰাণিক সাংস্কৃতিক আপোনাৰ জয়ঢোলেৰে তেখেতক আদৰিবৰ কাৰণে প্ৰস্তুত হৈ আছে আৰু সকলো ৰাইজেই প্ৰস্তুত হৈ আছে তেখেতক আশীৰ্বাদ দিবৰ কাৰণে আৰু তেখেতৰ যাতে সুস্বাস্থ্য হৈ থাকে দীৰ্ঘায়ু হওক তাৰে কামনা কৰি ৰাইজে আশীৰ্বাদ দিবৰ কাৰণে আজি ইয়াত উপস্থিত হ'ব নিশ্চয় ক'ব লাগিব যে আজি যি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা গোলাঘাট জিলাৰ যে 4টাকৈ সমষ্টিত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি অংশগ্ৰহণ কৰিছে এই যে খুমটাই 106 নং খুমটাই সমষ্টিৰ যি ৰধলা পথাৰত আহি তেখেতে কিছু সময়ৰ পাছতে আহি অংশগ্ৰহণ কৰিব ৰাইজৰ মনৰ যি কথা বুজ ল'ব এইসকল ৰাইজ এনেদৰে ওলাইছে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা অংশগ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ওচৰৰ পৰা চাবৰ বাবে এইসকল ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে সমগ্ৰ দৃশ্য মোক কেমেৰা পাৰ্চনে দেখুৱাই আছে 21টাকৈ দবাই যি মুখ্যমন্ত্ৰী ডাঙৰীয়াক যি আদৰিব এই খুমটা সমষ্টি যিহেতু ৰধলা পথাৰত সমগ্ৰ দৃশ্য মোক কেমেৰা পাৰ্চনে দেখুৱাই আছে যে এইসকল ৰাইজ এনেদৰে ওলাই আহিছে কিছু সময়ৰ পাছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু ৰধলা পথাৰত আহি উপস্থিত হ'ব উপস্থিত হোৱাৰ লগে লগে যি দবা শংখই মুখ্যমন্ত্ৰী ডাঙৰীয়াক যিহেতু আদৰিবৰ বাবে এনেদৰে এইসকল ৰাইজ ওলাই অহা পৰিলক্ষিত সমগ্ৰ দৃশ্য মোক কেমেৰা পাৰ্চনে দেখুৱাই আছে ৰধলা পথাৰৰ পৰা আমাৰ সমষ্টিৰ ৰাইজে সম্পূৰ্ণ সহযোগ কৰি আমি সকলো সাজু হৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আদৰিবৰ কাৰণে সমষ্টি দেখিছে ইয়াত আমি দবা শংখ চব সাজু কৰিছোঁ মুঠতে আমি সাজু আৰু সম্পূৰ্ণ সাজু 100% সাজু জয়তে মই সদৌ অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ মানে মই শ্ৰদ্ধা ভক্তি কৰিছোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ এই ৰধলা পথাৰলৈ আহিছে পুৰণি ঐতিহ্যৰ ৰধলা পথাৰখন আজি তেখেতৰ অনুপ্ৰেৰণতে মই আজি বহুত বছৰ আগতে ইয়াত এটা গছপুলি ৰুইছিলোঁ সেই গছপুলিটো লাইনে আজি কাটি দিলে কিন্তু মোৰ মাতৃ হৈ ৰুইছিলোঁ সেই পুলিটোৰ দাঁতিতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি ইয়াত উপস্থিত হ'ব আৰু লগতে মই এইটো শ্ৰদ্ধা ভক্তিয়ে জনাইছোঁ আমাৰ যিটো ৰধলা পথাৰ নাম আছে সেই ঐতিহ্যৰ নামৰ সেই পুখুৰীকেইটা যাতে ছাৰক মই আগতো এবাৰ কৈছিলোঁ সেই পুখুৰীকেইটা চাফ চিকুণ কৰি তেখেতে বহুত কাম কৰিছে চৰকাৰী গতিকে মাটিডোখৰ উলিয়াই পুখুৰীটো আহোম ৰজাৰ দিনৰ পুখুৰী গতিকে সকলোৱে যে তাত সেৱা কৰিব পাৰে আনন্দ ফূৰ্তি কৰিব পাৰে আৰু এই ৰধলা পথাৰখনৰ নাম চিৰ যুগমীয়া হৈ থওক আৰু তেখেতে যি কৰ্ম কৰিছে সেই কৰ্মত আগন্তুক নৱবৰ্ষৰ তেখেতে যি নিৰ্বাচন হৈছে নিৰ্বাচনত তেখেতক মই ইয়াৰ পৰাই জনাইছোঁ মোৰ নাম ৰাজেন বৰা ৰধলা বনগাঁৱত মোৰ ঘৰ তেখেত বহুত ভোটত জয় হ'ব মোৰ সেইটোৱে মেইন উদ্দেশ্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত